মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। তোমালোকৰ আছে 24 ফেব্ৰুৱাৰী তাৰিখে হাই ছেকেণ্ডাৰী পৰীক্ষাৰ হিষ্টৰীৰ ফাইনেল এক্সাম। এই ভিডিঅ'টোত তোমালোকক গোটেই কুৱেশ্যন পেপাৰখন দেখাই দিম উইথ এনসাৰ। তো তোমালোকে কুৱেশ্যনৰ লগতে এনসাৰো পাই যাবা, গতিকে তোমালোকে ধুনীয়াকৈ কুৱেশ্যনবোৰ নোট বনাই লিখি লোৱা, তাৰ পিছত ইবিলাক ভালদৰে পঢ়িবা। তাৰ পৰা বহুখিনি প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব। তো তোমালোকে এইটো ভিডিঅ' চাই 90+ টাৰ্গেট আমি কমপ্লিট কৰিব লাগিব, গতিকে 90+ আমি সকলোৱে পামেই। তোমালোকক মই এটাই ৰিকুৱেষ্ট কৰিম, যদি তোমালোকে এই চেনেলটোত নতুনকৈ আহিছা তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটোত অলট ক্লিক কৰি দিবা, যাতে আমি এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ দিলে তোমালোকে নটিফিকেশ্যন হিচাপে পাই থাকা। আৰু এবাৰ ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু এইটো ভিডিঅ' তোমালোকে যিমান পাৰা তোমালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা, যাতে সকলোৱে 90+ পাই ভাল ৰিজাল্ট দেখুৱাবলৈ সক্ষম হয়। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। কুৱেশ্যন নাম্বাৰ 1, মৌৰ্য বংশৰ শেষ ৰজা বৃহদ্ৰথক কেতিয়া হত্যা কৰা হৈছিল? এনসাৰ 185 খ্ৰীষ্টাব্দত বৃহদ্ৰথক হত্যা কৰা হৈছিল। কুৱেশ্যন নাম্বাৰ 2, কোন চনত আৰু কাৰ হাতত মৌৰ্য বংশৰ পতন ঘটিছিল? এনসাৰ 185 খ্ৰীষ্টাব্দত পুষ্যমিত্ৰ শুংগই মৌৰ্য বংশৰ পতন ঘটাইছিল। কুৱেশ্যন নাম্বাৰ 3, প্ৰাচীন মগধ সাম্ৰাজ্যৰ ৰাজধানীখনৰ নাম কি আছিল? এনসাৰ প্ৰাচীন মগধ সাম্ৰাজ্যৰ ৰাজধানীখনৰ নাম আছিল পটলিপুত্ৰ। কুৱেশ্যন নাম্বাৰ 4, ৰাজতৰংগিনীৰ লেখকজন কোন আছিল? এনসাৰ কহলান আছিল ৰাজতৰংগিনীৰ লেখক। কুৱেশ্যন নাম্বাৰ 4, অসমৰ নৱ বৈষ্ণৱ আন্দোলনৰ পিতৃপুৰুষ কাক কোৱা হয়? এনসাৰ শ্ৰীমন্ত শংকৰদেৱক কোৱা হয়। কুৱেশ্যন নাম্বাৰ 5, আজান পীৰৰ প্ৰকৃত নাম কি আছিল? এনসাৰ শ্বাহ মিলন আছিল। কুৱেশ্যন নাম্বাৰ 7, আজান পীৰক শাস্তি দিয়া আহোম ৰজাজন কোন আছিল? এনসাৰ গদাধৰ সিংহ আছিল। কুৱেশ্যন নাম্বাৰ 8, ফাৰ্দাৰ এক্সকেভেশ্যনছ অফ মহেঞ্জোদাৰো কোনে লিখিছিল? এনসাৰ আৰ্নেষ্ট মেক নামৰ লোকজন লিখিছিল। কুৱেশ্যন নাম্বাৰ 9, কোনজন গুপ্ত সম্ৰাটৰ নামৰ লগত সুদৰ্শন হ্ৰদৰ নাম জড়িত? এনসাৰ গুপ্ত সম্ৰাট ৰুদ্ৰদমনৰ নামৰ লগত এই হ্ৰদৰ নাম জড়িত আছিল, কাৰণ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এই হ্ৰদৰ যি ক্ষতি সাধন হৈছিল, পিছত ৰুদ্ৰদমনে ইয়াক পুনৰ নিৰ্মাণ কৰাইছিল বুলি কোৱা হয়। কুৱেশ্যন নাম্বাৰ 10, ভাৰতবৰ্ষৰ পুৰাতত্বৰ পিতৃ হিচাপে কাক আখ্যা দিয়া হয়? এনসাৰ আলেকজেণ্ডাৰ কানিংহামকে ভাৰতৰ পুৰাতত্ব বিভাগৰ পিতৃ বুলি কোৱা হয়। তেওঁ ভাৰতৰ পুৰাতত্ব বিভাগৰ প্ৰথম ডাইৰেক্টৰ জেনেৰেল আছিল। কুৱেশ্যন নাম্বাৰ 11, হৰপ্পা সভ্যতাৰ দুখন স্থানৰ নাম উল্লেখ কৰা। এনসাৰ হৰপ্পা সভ্যতাৰ দুখন স্থানৰ নাম হ'ল ক ৰাজস্থানৰ কালিনগান আৰু খ গুজৰাটৰ লোথাল। কুৱেশ্যন নাম্বাৰ 12, শিলালিপিসমূহৰ সাক্ষ্য সীমাবদ্ধতা কিছুমান উল্লেখ কৰা। এনসাৰ শিলালিপিবোৰৰ সীমাবদ্ধতা আছে। ক শিল্প কৌশলমূলক সীমাবদ্ধতা লিপিৰ দুৰ্বোধ্য পাক। খ খাদাই কৰা আখৰৰ অস্পষ্টতাৰ বাবে পাতোদ্ধাৰ অসম্ভৱ হৈ পৰে। গ হাজাৰ বছৰ পুৰণা হোৱা বাবে ভঙা চিঙা লুপ্ত হোৱা বাবে পাতোদ্ধাৰ অসম্ভৱ হৈ পৰে। খ লিপিত ব্যৱহাৰ কৰা শব্দৰ অৰ্থ বা মানে স্থিৰ কৰাটো নিশ্চিত কৰিব নোৱাৰি। ঙ স্থান বিশেষে শব্দৰ ব্যৱহাৰ বা অৰ্থ বেলেগ বেলেগ হ'ব পাৰে কাৰণে পাতোদ্ধাৰ নিশ্চিত নহয়, গতিকে শিলালিপিৰ সীমাবদ্ধতা দেখা যায়। কুৱেশ্যন নাম্বাৰ 13, হৰপ্পা সভ্যতাৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা। এনসাৰ ক সুন্দৰ পৰিকল্পনাৰে এখন নগৰীয় সভ্যতা আছিল। খ নগৰৰ মাজত আছিল উন্নত নলা সজা পদ্ধতি। কুৱেশ্যন নাম্বাৰ 14, হৰপ্পা সভ্যতাত শস্য গুৰি কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম কি আছিল? এনসাৰ এই সঁজুলিবিধক জাত বুলি কোৱা হৈছিল।
Question number 15. অসমৰ প্ৰাচীন অধিবাসী দুটাৰ নাম উল্লেখ কৰা। Answer. অসমৰ দুটা প্ৰাচীন অধিবাসীৰ নাম হ'ল ক অষ্ট্ৰো-এছিয়াটিক আৰু খ মংগোলিয়ান। Question number 16. প্ৰাচীন অসমৰ দুটা যোগাযোগ ব্যৱস্থাৰ কথা উল্লেখ কৰা। Answer. এই দুটা যোগাযোগ ব্যৱস্থা হ'ল জলপথ আৰু স্থলপথ। Question number 17. ব্ৰাহ্মণসকলক দান কৰা সমষ্টিক কি বুলি কোৱা হৈছিল? Answer. ব্ৰাহ্মোত্তৰ ভূমি বুলি কোৱা হৈছিল। Question number 18. প্ৰাচীন অসমত কলম হিচাপে ব্যৱহাৰ কৰা দুবিধ সামগ্ৰীৰ নাম লিখা। Answer. ক চৰাইৰ পাখি আৰু খ নল খাগৰি আদি কলম হিচাপে ব্যৱহাৰ কৰিছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি এই ভিডিঅ'টো সহায় কৰিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হোৱাটছআপ গ্ৰুপবোৰত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।